শ্ৰদ্ধেয় ডক্টৰ বিন্দুভূষণ বৰালৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ বক্তব্য তেখেতে অনুবাদ সাহিত্য সম্পৰ্কে যিমান ধুনীয়াকৈ পঢ়িয়াই ক'লে আৰু সৃষ্টিশীলতাৰ বিষয়ে যিমানখিনি মোৰ প্ৰতি প্ৰশংসনীয় বাক্য প্ৰয়োগ কৰিলে মই ধন্য আপ্লুত এতিয়া পাতিকে আদৰিলোঁ কামনা কৰিছোঁ আৰু ইয়াতে উপস্থিত ৰাইজলৈ সংবাদ নিবেদন কৰিছোঁ আৰু আজিৰ সংবাদ কৰ্মীসকললৈও মোৰ আন্তৰিক ইতিমধ্যে যথেষ্ট গ্ৰহণ কৰিছে আজি আমাৰ শ্ৰদ্ধাৰ বাইদেউ লীনা শৰ্মা কথাষাৰ ক'লে আৰু হাইলা সম্পৰ্কে তেওঁ কি ভাবিছে হাইলা সম্পৰ্কে যথেষ্ট কথা লিখা মেলা হৈছে বেপাৰ কাগজ চবতে বহুত ইয়াৰে আলোকপাত ওলাইছে আলোকপাত বহুতেই কৰিছে আৰু বিশেষকৈ এটা ভাল খবৰ এইটোৱে যে হাইনাৰ এইবাৰ তৃতীয় সংস্কৰণ ওলাব তাত আমি একদম প্ৰস্তুত সেইটো হাইনাৰ কাৰণে ভাল খবৰ আৰু লেখক সমাজৰ পাঠকলৈ কি মেছেজ দিব আমাৰ যোগেদি বাইদেউ পাঠকলৈ কি মেছেজ দিব আমাৰ যোগেদি পাঠকলৈ মই এয়াই মেছেজ দিম তেওঁলোকে ভাল হওক বেয়া হওক আপুনি কওক বেয়া হ'লেও কওক ভাল হ'লেও কওক কিন্তু পঢ়ক আৰু কিবা এটা কওক তেতিয়াহ'লে ভাল হয় বেয়া হ'লেও মানি লওক মই ভাল হ'লেও সাহিত্য পৰিকল্পনা ইতিমধ্যে মই চিলাৰায়ৰ ওপৰত এখন উপন্যাস লিখিছোঁ সেইখন লিখনি সম্পূৰ্ণ হৈছে আৰু বাকী ডিগ্ৰী কাম চলি আছে সেইখন উপৰঞ্চি মোৰ আজি বহুত দিনৰ পৰাই মোৰ কিতাপৰ বেটুপাতৰ ভিতৰ ফালে লিখা আছে মানে নাম নোহোৱা এখন গল্প সংকলন ভ্ৰমণ কাহিনী সেইখিনি লিখিয়েই গৈছোঁ ইখনৰ পাছত সিখন আহি উপস্থিত হয় সেইখিনি মই এতিয়ালৈকে সম্পূৰ্ণকৈ তুলিবই পৰা নাই আগতকৈ সেই উপন্যাসখনৰ লগতে ওলাব পাৰে পিছৰ বছৰ যদি মোৰ চব ঠিকেই থাকে আৰু পৰিৱেশ পৰিস্থিতি তথা স্বাস্থ্য অনুদিত গ্ৰন্থখন উন্মোচন কৰা হয় মই ইতিমধ্যে তেখেতৰ কবিতাখিনি চাইছোঁ ভাৰতৰ বিভিন্ন ভাষী কবিৰ কবিতা ইয়াক অনুবাদ কৰা হৈছে অসমীয়া ভাষালৈ অনুবাদ ভাল হৈছে তেখেতে কবিৰ সৃষ্টিশীলতা প্ৰকাশ পাইছে মই আশা কৰিছোঁ যে অসমীয়া সাহিত্যৰ পাঠকসকলৰ কাৰণে নতুন এটা ৰুচি তেখেতে দিবলৈ সক্ষম হৈছে আৰু পাঠকসকলৰ স্বাভাৱিকভাৱেই এই গ্ৰন্থখনৰ প্ৰতি আকৰ্ষণ থাকিব বুলি মই বিশ্বাস কৰোঁ আইৰ মাজেৰে শেষৰ কবিতা যে আমি বিভিন্ন লেখকৰ কবিতা আমাৰ নিজৰ মাতৃভাষাত শুনিবলৈ পোৱাৰ সৌভাগ্য বাইদেউৰ যোগেদি গতিকে বাইদেউৰ এই গ্ৰন্থই আমাক সমাজলৈ সুন্দৰ বাৰ্তা দিব সমাজলৈ সমাজখন আগুৱাই যোৱাত সহায় কৰিব বাইদেউৰ গ্ৰন্থৰ উত্তৰোত্তৰ কামনা কৰিছোঁ